ভবীন ৰয় কালি ৰাতি 10টা 10:30 এখনিমান টাইমত সি মোৰ ঘৰত গৈছি। বহুত মানুহ আছোঁ আমি, ৰাজ্যৰ ছেক্ৰেটাৰীও আছে। তাতে যাই মোক নাংমান চাইডক মাতেনি কথাখিনি কৈছে যে আমাৰ তোত যাংছ, মোৰ ল'ৰাটোই মোক মাৰে, ঘৰ দুৱাৰ ভাঙে। মই সুধিলোঁ কিহৰ কাৰণে? ভোটৰ কাৰণে। মই কিয় কাপ প্লেটত ভোট দিলোঁ, এই কথাটোৰ কাৰণে মোক মাৰে। মই বোলো তেনেহ'লে মই তোৰ তাকে একলে যাব নোৱাৰোঁ, তই তেনেহ'লে এখন ৰাইজৰ দৰখাস্ত লিখি ৰাইজৰ ছেক্ৰেটাৰীক দি, ছেক্ৰেটাৰী আমাৰ চটলত বহি আছে। তাৰপিছত সেনেকৈ কৈ তাক খেদে দিয়াৰ পাছত সি উঠি আহিল। উঠি অহাৰ পাছত মই আৰু সেই যিকেইজন মানুহ আছিল, ছেক্ৰেটাৰীও আছে আমাৰ, ক'লোঁ যে ভবীন্দ্ৰৰ ঘৰত এনেকুৱা ঘটনা, গতিকে এই তাত এখন দৰখাস্ত দিব কৈছোঁ। গতিকে সেইখিনি কোৱাৰ পাছত আৰু মই আৰু মনে মনে থাকলোঁ। ৰাইজেও শুনলাক কথাখিনি। তেখেতে ঘৰক আহি কি ঘটনা ঘটলাক মইতো আৰু ক'ব নোৱাৰোঁ না। ইতাতো পুৱা উঠি দেখা পালোঁ মানুহটো মৃত। তাহাৰ ঘৰত সিয়ে কৈছে। মই সুধিছোঁ কিহৰ কাৰণে? বোলে ভোটৰ কাৰণে, কাৰণ মই কাপ প্লেটত ভোট দিছিলোঁ, তাৰে কাৰণে মোক তাহোঁ এনেকুৱা মানে ঘৰ দুৱাৰ ভাঙি মোক মাৰে। নিজৰ ল'ৰাটোই ঘৈণীয়েকটোই নাজনো আৰু সেইটো তাহাৰ ঘৰৰ ঘটনা মই কেনেকৈ জানিম? সি যেখিনি কৈছে মই সেইখিনিয়ে জানো। মিছা কথা কৈ মই পাত নলওঁ এই বুঢ়া কালত। মোৰ 60 বছৰ বয়স। এতিয়া ল'ৰাজন ঘৰত নাই। পুৱা ৰাতিতে বোলে পলাই গৈছে গুৱাহাটী। ঘটনাটো হ'ল ৰাতিপুৱা মানুহজনক বিচনাতে মাকে ফোন মাৰি দিছে, শাহুমাই ফোন মাৰি দিয়াৰ পিছত তাৰমানে এওঁ কৈছে কি বোলে বাবা বোলে মৰিল, কিবা পৰি পেলাই মৰা বুলি কৈছে প্ৰথমতে। তাৰপিছত মই আৰু ক'লোঁ ঘটনাটো কি, তো কি পৰি পেলাই আৰু মানুহ এটা ঘপককৈ কেনেকৈ মৰিব পাৰে? তুমি হেৰি কৰা, এই হিমাংশু দাদাক ফোনটো কৰা, ফোনটো কৰি পেলাই গোটেই কাহিনীটো শুনি ল। দাদাক ফোন কৰি দাদাই কৈছে কি বোলে মই গমেই পোৱা নাই। তেতিয়া কৈছে কি তই যিকোনো ধৰণে আমাৰ ঘৰত যাই পেলাই তই খবৰটো লৈ আহ। দাদাই আহি ফোন কৰি পেলাই খবৰটো দিয়াৰ পিছত কৈছে কি বোলে হেৰি ব্লাড তাত মাথা দি বোলে যাই আছে, পৰি কিনে বোলে মৰছি। তেওঁ মেইন কথা তেওঁ গম নাপায় কাহিনীটো কি। তাৰপাছত মই বোলো তেনেহ'লে কি কৰোঁ, এতিয়া যাব লাগিল। তেওঁ ঘপককৈ আৰু আমাৰ পৰিয়ালৰ মানুহকেইটাক লৈ পেলাই গাড়ী বন্দবস্ত আমি গুচি আহিলোঁ। আহি এতিয়া গম পাইছোঁ যে মাৰামাৰি কথা কি ইয়াতে চলি আছে। এতিয়া ৰাইজে যিটো সিদ্ধান্ত লয় এতিয়া ল'ব আৰু কি কৰে কি নকৰে। সন্দেহ মই বিশেষ একো বৰ্তমান কৰা নাই, কাৰণ মই আহি পাইছোঁ আৰু মই বিশেষ ইয়াতে নাথাকোঁ। মই ইয়াতে নাথাকোঁ। বজালী জিলাৰ একেবাৰে দক্ষিণ প্ৰান্তৰ গাড়ী ভিতৰত দিনৰ ভাগতে ৰাতিপুৱাৰ ভাগতে এটা মৃতদেহ উদ্ধাৰ হৈছে আৰু নিজৰ ভুৱনী কথাতে উদ্ধাৰ হৈছে ভৱেন ৰয়ৰ মৃতদেহ। স্থানীয় ৰাইজে মৃতদেহটো প্ৰত্যক্ষ কৰি সম্পূৰ্ণভাৱে সন্দেহ কৰিছে যে ভৱেন ৰয়ৰ পত্নী অনিমা ৰয় আৰু তেওঁৰ কনিষ্ঠ পুত্ৰ অৰূপ ৰয়ে এইটো মানে সম্পূৰ্ণ মাৰ্ডাৰ কৰিছে আৰু দেখিলেই বুজি পোৱা যায় যে সেইটো সম্পূৰ্ণ মাৰ্ডাৰ কেছ। গতিকে স্থানীয় ৰাইজে আৰক্ষী প্ৰশাসনক খবৰ দিছে, গাঁওবুঢ়া আহিছে, এতিয়া মেজিষ্ট্ৰেট আহিব। গতিকে ৰাইজে বিচাৰিছে যদি দোষী হৈছে, যদি মাৰিছে সঁচাকৈয়ে, উচিত শাস্তি পাব লাগিব। আৰু এই অঞ্চলত এনেকুৱা ঘটনা কোনোদিনে হোৱা নাছিলে, ভৱিষ্যতেও এনেকুৱা ঘটনা নহওক আমি এয়ে কামনা কৰোঁ। আৰু দোষীয়ে দৃষ্টান্তমূলক শাস্তি পাওক, এয়াই ৰাইজৰ দাবী। তেওঁলোকৰ ঘৰত কোনো ধৰণৰ অস্ত্ৰ শস্ত্ৰ এতিয়ালৈকে বিচাৰি পোৱা নাই, কোনো ধৰণৰ দা কটাৰী কুঠাৰ একো বস্তুৱে নাই। আচলতে কি হৈছে বুজি পোৱা নাই। তেওঁলোকে হয়তো সেইবিলাক বস্তু কোনোবা ঠাইত লুকাই থ'ব পাৰে, কিন্তু মই নিজে প্ৰত্যক্ষ কৰিছোঁ। ডেড বডিটো দেখিলে যে এইটো যে মাৰ্ডাৰ কেছ সেইটো সম্পূৰ্ণ কিন্তু বুজিব পাৰি। যিজন ল'ৰা হয়তো ঘৰত আছিল, যিজন অৰূপ ৰয়ে মাৰ্ডাৰ কৰা বুলি মানে সন্দেহ কৰিছে স্থানীয় ৰাইজে, তেওঁ কিন্তু ৰাতিপুৱা 4:30 বজাতে মানে ঘৰৰ পৰা গুচি গৈছে। তেওঁ গুৱাহাটীত যোৱা বুলি কৈছে। এতিয়ালৈকে তেওঁ কিন্তু আহি পোৱা নাই। তেওঁলোকৰ লগত মানে ফোনত যোগাযোগ তেওঁৰ লগত কৰিছে গাঁৱৰ পৰা, কিন্তু তেওঁ গুৱাহাটীত যোৱা বুলি কৈছে, আহিম বুলি কৈছে। এতিয়ালৈকে আহি পোৱা নাই, কিন্তু সময় বহুত উকলি যাই আছে, আহি পোৱা নাই। খবৰ ইতিমধ্যে পাইছে, কিন্তু এতিয়ালৈকে অহা নাই। এতিয়া লুকাই থোৱা হৈছে, আৰক্ষী ইতিমধ্যে পাইছে, তদন্তত সকলো পোহৰলৈ আহিব। আৰক্ষীৰ শীৰ্ষ বিষয়া কিছু সময় পিছতে ইয়াত উপস্থিত হ'ব। গতিকে সকলো পোহৰলৈ আহিব, দোষীয়ে দৃষ্টান্তমূলক শাস্তি পাব, এয়াই আমি কামনা কৰিছোঁ।